সেই সময়ত মহাকুম্ভৰ স্নানঘাটত অগণন শ্ৰদ্ধালুৰ ভিৰ আছিল। চাৰিওফালে এক উৎসৱমুখৰ পৰিৱেশ আছিল। কোনোবাই স্নান কৰি আছিল, কোনোবাই স্নানঘাটৰ ওচৰতে বহি হৰ হৰ মহাদেৱ বুলি ভজন কীৰ্তন কৰি আছিল। আন কোনোবাই মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰি আছিল। কোনোবাই আকৌ মহাকুম্ভত উপস্থিত হোৱা সাধু সন্তৰ পৰা আশীৰ্বাদ লৈ আছিল। তাৰ মাজতে এগৰাকী বৃদ্ধ মহিলাই এজন সাধুৰ ওচৰত কান্দি কান্দি বহি আছিল। সাধুজনে মহিলাগৰাকীক ক্ৰন্দনৰ প্ৰতি লক্ষ্যই কৰা নাছিল। তেওঁৰ নিজৰ ধ্যানত মগ্ন হৈ আছিল। স্নানঘাটলৈ অহা যোৱা কৰা শ্ৰদ্ধালুৱে মহিলাগৰাকীৰ ফালে চাই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছিল। তই কিয় আমাক এৰি গুচি গলি অ' সোণ? এয়া তই কি কাম কৰিলি? আমিনো তোৰ লালন পালনত ক'ত ভুল কৰিলোঁ, ধৰিবই নোৱাৰিলোঁ অ' সোণ। তই এতিয়া এনেকৈ থাকিব নালাগে, তই আমাৰ লগত বল ঘৰলৈ। যিমানেই মানুহৰ ভিৰ বাঢ়িছিল, মহিলাগৰাকীৰ কান্দোনো সিমানেই বাঢ়ি গৈছিল। তাৰ মাজতে কোনোবা এজনে বৃদ্ধ মহিলাগৰাকীক সুধিলে, কি হৈছে আপোনাৰ? আপুনি এনেকৈ কিয় কান্দি আছে? তেতিয়া মহিলাগৰাকীয়ে সাধুজনৰ ফালে আঙুলিয়াই কিবা এটা কৈ আছিল যদিও মানুহজনে একো বুজি পোৱা নাছিল। কাৰণ মহিলাগৰাকীৰ ঠোকাঠুকি মাতৰ বাবে কথাকেইটা স্পষ্ট হোৱা নাছিল। এটা সময়ত মহিলাগৰাকীয়ে কান্দি কান্দি অচেতন হৈ পৰিল। এক হুলস্থুল পৰিৱেশৰ সৃষ্টি হ'ল। সাধুজনে তেওঁৰ ওচৰত থকা পানী মহিলাগৰাকীৰ গালে মুখে ছটিয়াই দিলে। সেই সময়তে মহিলাগৰাকীৰ পুতেক তাত উপস্থিত হ'ল। সাধুজনে কিবা যাদুমন্ত্ৰ কৰা বুলি ভাবি সাধুজনক গালি গালাজ পাৰিবলৈ ধৰিলে। সিমানতে ক্ষান্ত হৈ নাথাকি আনকি ভিৰক উদ্দেশ্যি ক'বলৈ ধৰিলে যে এই ভণ্ড সাধুজনে মোৰ মাৰ ওপৰত কিবা যাদুমন্ত্ৰ কৰিছে। সেয়েহে মোৰ মা এতিয়া অচেতন হৈ পৰি আছে। আহক মোৰ মাক বচাওক। কথা শুনি ভিৰৰ মাজৰে এজনে ক'লে, মাৰ তাক। ক'ৰ পৰা আহিছে এই ভণ্ড সাধু? আমাৰ এই কুম্ভমেলাক বদনাম কৰিবলৈ আহিছে। মুহূৰ্ততে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। ভিৰৰ মানুহে সাধুজনক মাৰিবলৈ বুলি চোচা ল'লে। সেই সময়তে মাকৰ জ্ঞান ঘূৰি আহিল আৰু ক'বলৈ ধৰিলে, তাক মাৰিবলৈ চেষ্টা নকৰিব। তাক মাৰিবলৈ যোৱাৰ আগত আপোনালোকে মোক মাৰিব লাগিব। মাকৰ মুখত এনে কথা শুনি পুতেক আচৰিত হৈ পৰিল। আৰু মায়ে এনেকৈ কিয় কৈছে? মা, তুমি এয়া কি কৈছা? এজন ভণ্ড সাধু হয়। মই অলপ আঁতৰ হওঁতেই তোমাৰ ওপৰত কিবা যাদুমন্ত্ৰ কৰি তোমাক বেহুচ কৰিবলৈ চেষ্টা কৰিছিল। তেতিয়া মাকে ক'লে, নাই নাই, সি তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। মাকৰ কথাই পুতেকৰ লগতে তাত উপস্থিত থকা সকলো শ্ৰদ্ধালুক আচৰিত কৰি তুলিছিল। প্ৰকৃততে বৃদ্ধ মহিলাগৰাকী কোন আছিল? তেওঁ কিয় সাধুজনৰ ওচৰত ৰৈ হিয়া ঢাকুৰি কান্দি আছিল? সাধুজনৰ লগত বৃদ্ধ মহিলাগৰাকীৰ কি সম্বন্ধ আছিল? জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এয়া ভাৰতৰ এখন চহৰৰ এটি সৰু পৰিয়ালৰ কাহিনী। পৰিয়ালটি পতি পত্নী আৰু দুটা ল'ৰাৰ সৈতে 4জন সদস্যৰে ভৰা আছিল। পতি ৰামেশ্বৰ আৰু পত্নী নমিতা। ডাঙৰ ল'ৰাটোৰ নাম প্ৰণৱ আৰু সৰুটোৰ নাম প্ৰজ্ঞান। ৰামেশ্বৰে নিজৰ চহৰতে এটা চৰকাৰী অফিচত ভাল কাম কৰিছিল আৰু তেওঁৰ পত্নী নমিতাই ল'ৰা দুটাৰ লগতে ঘৰখন চোৱা চিতা কৰিছিল। টকা পইচা ধন সম্পত্তিৰ ফালৰ পৰা তেওঁলোকৰ অকণো অভাৱ নাছিল। কিন্তু তেওঁলোকৰ মনত এটাই দুখ আছিল যে ডাঙৰ ল'ৰা প্ৰণৱ সিমান চোকা বুদ্ধি সম্পন্ন নাছিল। সি পঢ়া শুনাটো বৰ ভাল নাছিল। শ্ৰেণীৰ পৰীক্ষাত কিবাকৈহে উত্তীৰ্ণ হৈছিল। সেয়েহে মাকে তাক ভাল পাইছিল যদিও দেউতাকে কিন্তু তাক মাহী আইৰ দৃষ্টিৰেহে চাইছিল। দেউতাক ৰামেশ্বৰে বিচাৰিছিল যে তেওঁলোকৰ দুয়োটা ল'ৰা যাতে পঢ়ি শুনি তেওঁৰ নিচিনাই ভাল চৰকাৰী চাকৰি কৰক, ধনী ঘৰৰ ছোৱালী বিয়া পাতি এখন সুখৰ সংসাৰ গঢ়ি তোলক। দেউতাক ৰামেশ্বৰে কথাই কথাই কেৱল প্ৰজ্ঞানকহে প্ৰশংসা কৰি কথা কৈছিল যে প্ৰজ্ঞানে চাবি তোতকৈ ভাল নম্বৰ পাই উত্তীৰ্ণ হ'ব, সি তোতকৈ বহু আগবাঢ়ি যাব। প্ৰণৱ তেতিয়া ক্লাছ 8ত পঢ়ে। তাৰ বয়স প্ৰায় 14 বছৰ। আনফালে তাৰ ভায়েক প্ৰজ্ঞানৰ বয়স প্ৰায় 10 বছৰ। এদিন প্ৰণৱে পঢ়া স্কুলৰ শিক্ষক এজনে অফিচৰ পৰা আহি থাকোঁতে প্ৰণৱৰ দেউতাকক বাটতে লগ পাই প্ৰণৱৰ বিষয়ে ক'লে, হেৰি শুনিছেনে? আপোনাৰ ল'ৰা প্ৰণৱে এইবাৰ শ্ৰেণী পৰীক্ষাত নম্বৰবোৰ বৰ এটা ঠিক পোৱা নাই। সি বিষয়বোৰ ভালকৈ বুজি নাপায়। আমি তেনে ল'ৰা ছোৱালীৰ অলপ বিশেষ যত্ন লওঁ, কিন্তু তাৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম দেখিছোঁ। সেয়েহে আপোনালোকেও তাৰ ঘৰত অলপ যত্ন ল'ব।
এনেকৈ হৈ থাকিলে আমি তাক শ্ৰেণীত আগবঢ়াই দিব নোৱাৰিম। শিক্ষকজনৰ কথা শুনি দেউতাক ৰামেশ্বৰে বৰ লাজ পালে আৰু তেওঁৰ অলপ খঙো উঠিল। ঘৰত উপস্থিত হৈ ৰামেশ্বৰে তেওঁৰ পত্নী নমিতাক মাতিলে, হেৰা শুনিছানে, প্ৰণৱে কি কৰিছে? সি পঢ়ি আছে নেকি? তেতিয়া পত্নী নমিতাই ক'লে, অঁ সিটো তাৰ কোঠাতেই পঢ়ি আছে। কি হ'লনো? তেতিয়া ৰামেশ্বৰে ক'লে, নাই একো হোৱা নাই। ৰামেশ্বৰৰ খং উঠা যেন দেখি নমিতাই সুধিলে, কি হ'লনো? আপোনাৰ কিবা কথাত খং উঠিছে নেকি? নমিতাৰ কথাত একো মাত নিদি ৰামেশ্বৰে প্ৰণৱৰ কোঠাটোত প্ৰৱেশ কৰিলে। পিছে পিছে মাক নমিতা। ৰামেশ্বৰে খঙতে প্ৰণৱক সুধিলে, এইবাৰ অংকত কিমান নম্বৰ পাইছ? তেতিয়া প্ৰণৱে ভয়ে ভয়ে উত্তৰ দিলে, নাই দেউতা, ভাল হোৱা নাই। মই সুধিছোঁ কিমান নম্বৰ পাইছ? তেতিয়া প্ৰণৱে ভয়ে ভয়ে ক'লে, দেউতা মাত্ৰ 25। 100ৰ ভিতৰত মাত্ৰ 25 নম্বৰ পাইছ? তই ইমান দিনে কি পঢ়িছ, কি শিকিছ? এইবুলি কৈ দেউতাকে প্ৰণৱে পঢ়ি থকা টেবুলত পোৱা স্কেল পাতেৰে তাক কোবাবলৈ ধৰিলে। হেৰি ৰ'বচোন, অফিচৰ পৰা আহিছেহে মাত্ৰ, ইমান খং কৰিব নালাগে নহয়, তাকতো ভালকৈও সুধিব পাৰি। প্ৰণৱৰ মাক নমিতাই যিমানেই কৈ আছিল সিমানেই দেউতাক ৰামেশ্বৰে প্ৰণৱক কোবাই আছিল। কালিলৈৰ পৰা সি আৰু স্কুললৈ যাব নালাগে। মোৰ মান সন্মান সকলো শেষ কৰিছে সি। ই একো কৰিব নোৱাৰিব জীৱনত। এইবুলি কৈ ৰামেশ্বৰে কোঠাটোৰ পৰা ওলাই আহিল। প্ৰণৱে উচুপি উচুপি মাকক সাৱটি ধৰি ক'বলৈ ধৰিলে, মা, দেউতাই মোক কিয় ইমান বেয়া পায়? দেউতাই যে মোক সদায় মাৰে। মোক অলপো ভাল নাপায় দেউতাই। কিয় মা? ভাইটিক হ'লে দেউতাই খুব মৰম কৰে। আজিকালি দেখিছোঁ দেউতাই অফিচৰ পৰা আহোঁতে ভাইটিলৈ কিবা নহয় কিবা এটা লৈ আহে, কিন্তু মোৰ কাৰণে নানে। মা, দেউতাই কিয় এনেকুৱা কৰে? তেতিয়া মাক নমিতায়ো চকু পানী ৰখাব নোৱাৰি ক'লে, নাই শুন, দেউতাৰাই তহঁত দুয়োটাকে খুব ভাল পায়। ভাইটি যে তোতকৈ সৰু, সেয়েহে তাক কিবা এটা আনি দিয়ে। সি যে বুজি নাপায়, কিন্তু তইতো বুজি পোৱা হৈছ শুন। দেউতাই আচলতে তোৰ পঢ়া পাতিক লৈহে চিন্তা কৰে। সেয়েহে তই অলপ মন দি পঢ়া শুনা কৰিবিচোন। চাবি দেউতাৰাই তোকো খুব ভাল পাব। নাকান্দিবি শুন। তেতিয়া প্ৰণৱে ক'লে, মা, মই দেখোন ভালকৈয়ে পঢ়োঁ, কিন্তু পৰীক্ষাত জানো কিয় ইমান কম নম্বৰ পাওঁ সেইটোহে মই বুজি নাপাওঁ। তেতিয়া মাকে ক'লে, চা শুন, তই যিমান পঢ়িব লাগে সিমানটো চাগে হোৱা নাই। গতিকে তই আজিৰে পৰা আৰু অলপ বেছিকৈ সময় দি পঢ়া শুনা কৰ। এইবুলি কৈ মাক নমিতাই প্ৰণৱক সান্তনা দি কোঠাটোৰ পৰা ওলাই আহিল আৰু দেউতাক ৰামেশ্বৰৰ ওচৰলৈ গৈ ক'বলৈ ধৰিলে, আপুনি কিন্তু এইটো ভাল কাম নকৰিলে। প্ৰণৱে মনটোত বহুত দুখ পাইছে। অংকত অলপ নম্বৰ কম পাইছে বাবে আপুনি ইমান খং কৰিব লাগেনে? তোমাৰ ডাঙৰ পুতেৰাই কেৱল অংকতেই নহয়, সকলো বিষয়তে কম নম্বৰ পাইছে আৰু মোৰ লাজ মান সকলো নাইকিয়া কৰিছে। মই এতিয়া তোমাৰ ডাঙৰ পুতেৰাৰ কাৰণে লাজতে মুখ উলিয়াব নোৱাৰা হৈছোঁ। ওচৰ চুবুৰীয়াই দেখিলেই তাৰ কথা সোধে, আপোনাৰ ডাঙৰ ল'ৰাটোৰ যে কি হ'ব? সি দেখোন অলপ অকৰা ধৰণৰ। তোমাকো জানো নুসুধে তোমাৰ লগৰবোৰে? কিন্তু ওচৰ চুবুৰীয়াৰ কথাত গুৰুত্ব দিলে জানো লাভ হ'ব? তুমিও একেই। এই চব তোমাৰ কাৰণে হৈছে। অলপ তাৰ ওপৰত নজৰ দিবা। ৰামেশ্বৰৰ কথা শুনি নমিতাই একো মাত নামাতিলে, কাৰণ নমিতাই জানিছিল যে ৰামেশ্বৰক তেওঁ কেতিয়াও মনাব নোৱাৰে। পিছদিনা অফিচলৈ যাবলৈ ওলোৱা সময়ত নমিতাই ৰামেশ্বৰক ক'লে, হেৰি, আপোনাৰ মনত আছেনে? কালিলৈ দেখোন আমাৰ প্ৰণৱৰ জন্মদিন। এইবাৰ কেনেকৈ পাতিম বুলি ভাবিছে? তেতিয়া ৰামেশ্বৰে ভেকাহি মাৰি ক'লে, তাৰ এইবাৰ কোনো জন্মদিন নাপাতো, আৰু মই সময়ো নাপাম। অফিচো খোলা আছে, ছুটি ল'ব নোৱাৰিম। তুমি ঘৰতেই যি কৰা কৰিবা। তেতিয়া নমিতাই ক'লে, বাৰু হ'ব, ময়েই কিবা এটা ভাবিম। পিছদিনা প্ৰণৱৰ জন্মদিন। মাকে ৰাতিপুৱা শুই উঠিয়েই পিঠা পনা আদি বনোৱাত লাগিল। আন কোনো মানুহ নাহিলেও ওচৰৰ ল'ৰা ছোৱালীকেইটাক মাতি ভাত এসাঁজ খুৱাই দিম, এইবুলি ভাবি মাকে প্ৰণৱৰ জন্মদিনৰ বাবে কাম আৰম্ভ কৰিলে। দেউতাক ৰামেশ্বৰে ভাত পানী খাই অফিচলৈ গ'ল। যোৱাৰ সময়ত প্ৰণৱৰ মাক নমিতাই ক'লে, পাৰিলে আপুনি অলপ সোনকালে আহিব। ওচৰৰে তাৰ লগৰ ল'ৰা ছোৱালীকেইটাক গধূলি ভাত এসাঁজ খুৱাম বুলি ভাবিছোঁ। তেতিয়া ৰামেশ্বৰে ক'লে, ঠিক আছে, চাওঁচোন বাৰু কি কৰিব পাৰোঁ। গধূলি দেউতাক ৰামেশ্বৰ সোনকালে অফিচৰ পৰা আহিল ঠিকেই, কিন্তু প্ৰণৱলৈ বুলি জন্মদিনৰ উপহাৰ হিচাপে একো এটা নানিলে।
প্ৰণৱে দেউতাকক দেখি দৌৰি গৈ সাৱটি ধৰিলে আৰু ক'লে, দেউতা, তুমি মোলৈ আজি জন্মদিনৰ উপহাৰ হিচাপে কি আনিছা? তেতিয়া দেউতাক ৰামেশ্বৰে তাক সাৱটি ধৰাৰ পৰা আঁতৰাই ক'লে, আগতে তই পঢ়া শুনাত ভাল কৰি দেখুওৱা, মই তোক যি লাগে সকলো আনি দিম। আজি মাৰাই যি পিঠা পনা বনাইছে সেয়াকে খালেই হ'ল দেখোন। দেউতাকৰ কথা শুনি প্ৰণৱৰ ফুল কোমলীয়া মনটো একেবাৰে যেন মৰহি গ'ল। সি তলমূৰকৈ উচুপি উচুপি মাকৰ ওচৰলৈ গ'ল আৰু ক'বলৈ ধৰিলে, মা, দেখিছা, দেউতাই আজি মোৰ জন্মদিনতো একো এটা নানিলে। ভাইটিৰ জন্মদিন হ'লে দেউতাই অফিচলৈও নাযায়, ৰাতিপুৱাৰে পৰা কামত লাগি থাকে, তালৈ ডাঙৰ কেক আনে। সেয়াই মা, দেউতাই ভাইটিক বহুত ভাল পায় আৰু মোক। এই বুলি কৈ প্ৰণৱে জোৰে জোৰে কান্দিবলৈ ধৰিলে। প্ৰণৱে কান্দি থকাত মাকে তাক সান্তনা দি ক'লে, চা শুন, নাকান্দিবি, মই তোক বহুত ডাঙৰ উপহাৰ এটা দিম। এই বুলি কৈ নমিতা ৰামেশ্বৰৰ ওচৰলৈ গ'ল, কিন্তু একো নক'লে। নমিতাক দেখি ৰামেশ্বৰে মূৰ তুলি চালে যদিও তেওঁ একো নক'লে। মাকে প্ৰণৱৰ লগৰ ল'ৰা ছোৱালীকেইজনক ভাত এসাঁজ খোৱালে। সকলোৱে আনন্দ মনে খালে আৰু ঘৰলৈ গুচি গ'ল। পিছদিনাই ঘটিল এক শিহৰণকাৰী ঘটনা। মাক নমিতাই প্ৰণৱক ৰাতিপুৱা শোৱাৰ পৰা জগাই আছিল। প্ৰণৱ, শুন, দেৰি হ'ল, উঠ, সোনকালে স্কুললৈ যাব লাগে। কিন্তু প্ৰণৱৰ মাত নাছিল। কেইবাবাৰো মতাৰ পিছত প্ৰণৱৰ মাত নুশুনি মাক নমিতা প্ৰণৱৰ কোঠাটোলৈ দৌৰি আহিল। সেই সময়ত ৰামেশ্বৰো অফিচলৈ যাবলৈ বুলি সাজু হৈছিল। হেৰি, শুনিছেনে? এইফালে আহক, সোনকালে আহক। নমিতাৰ চিঞৰ শুনি প্ৰণৱৰ দেউতাক ৰামেশ্বৰ কোঠাটোলৈ দৌৰি গ'ল। কোঠাটোত প্ৰণৱক নেদেখি নমিতাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তেতিয়া ৰামেশ্বৰে ক'লে, ৰ'বাচোন, নাকান্দিবা, কিজানি সি বাহিৰলৈ ওলাই গৈছে, আহিব ৰ'বা, ধৈৰ্য ধৰা। মাক দেউতাকৰ চিঞৰ শুনি প্ৰজ্ঞানো কোঠাটোলৈ দৌৰি আহিল। মা, কি হৈছেনো? তেতিয়া দেউতাকে ক'লে, নাই শুন, একো হোৱা নাই। ৰামেশ্বৰে কোঠাটোৰ পৰা ওলাই চাৰিওফালে ইফালে সিফালে চাবলৈ ধৰিলে, কিন্তু প্ৰণৱক ক'তো বিচাৰি নাপালে। সেই সময়তে নমিতাই প্ৰণৱৰ পঢ়া টেবুলত পেপাৰ ৱেইটটোৰ তলত এখন কাগজ দেখিলে। নমিতাই লগে লগে কাগজখন হাতত তুলি ল'লে আৰু কিছু সময়ৰ বাবে অচেতন হৈ পৰিল। প্ৰণৱৰ দেউতাকো পুনৰ কোঠাটোলৈ উভতি আহিল আৰু নমিতাক দেখি নিজৰো ভৰিৰ তলৰ পৰা মাটি যেন খহি পৰিল। ৰামেশ্বৰেও কাগজখন পঢ়ি চালে। প্ৰকৃততে সেই কাগজখন কোনো সাধাৰণ কাগজ নাছিল। সেইখন আছিল প্ৰণৱে লিখি থৈ যোৱা এখন চিঠি। দেউতা, মা, মই তোমালোকৰ বাবে এজন ভাল ল'ৰা হ'ব নোৱাৰিলোঁ। মই পঢ়া শুনাত চোকা হ'ব নোৱাৰিলোঁ। দেউতাই বিচৰা সপোন মই চাগে কেতিয়াও পূৰণ কৰিব নোৱাৰিম। দেউতাক ক'বা, ভাইটিক যাতে দেউতাই ভালকৈ গুৰুত্ব দিয়ে। সি দেউতাৰ সকলো সপোন পূৰণ কৰিব পাৰিব। মই তোমালোকৰ বাবে বোজা হৈ থাকিব নিবিচাৰোঁ। সেয়েহে মই এই সিদ্ধান্ত ল'লোঁ। মই তোমালোকক বেয়া পাই এই কাম কৰা নাই। মোৰ নিজৰ ওপৰতে বেয়া লাগিছে, ধিক্কাৰ জন্মিছে। তোমালোকে মোক বিচাৰি মিছাতে সময় নষ্ট নকৰিবা। মই তোমালোকক বহুত ভাল পাওঁ মা। দেউতাই মোক বেয়া পায় মই জানো, কিন্তু তাৰ বাবে দেউতাৰ ওচৰত মোৰ কোনো আপত্তি নাই। মা, দেউতা, তোমালোকে মোক মোৰ এনে সিদ্ধান্তৰ বাবে ক্ষমা কৰি দিবা। মই য'তেই থাকিম ভালেই থাকিম, তোমালোকে চিন্তা নকৰিবা। ভাইটিক মোৰ মৰম দিবা, কিন্তু তাক এইবোৰ কথা কেতিয়াও নক'বা, নহ'লে সি বৰ দুখ পাব। ইতি, তোমালোকৰ প্ৰণৱ। চিঠিখন পঢ়ি দেউতাক ৰামেশ্বৰেও চকু পানী ৰখাব নোৱাৰিলে। বহুত ডাঙৰ ভুল কৰিলোঁ বুলি কান্দিবলৈ ধৰিলে। কন্দা কটাৰ শব্দ শুনি ওচৰ চুবুৰীয়া আহি ৰামেশ্বৰৰ ঘৰত উপস্থিত হ'ল। তাৰ মাজতে এজনে পুলিচক জনাবলৈ ক'লে। সেইমতে পুলিচকো জনোৱা হ'ল। ৰামেশ্বৰে ওচৰ চুবুৰীয়াৰ দুজনমানক লগত লৈ চাৰিওফালে বিচাৰিলে, কিন্তু প্ৰণৱক ক'তো বিচাৰি নাপালে। এনেদৰে কেইবাদিনো পাৰ হ'ল। পুলিচেও প্ৰণৱৰ একো সূত্ৰ উলিয়াবই নোৱাৰিলে। প্ৰণৱৰ কথাক লৈ নমিতায়ো সদায় ৰামেশ্বৰক কথা শুনাবলৈ ধৰিলে আৰু ৰামেশ্বৰেও নিজকে সদায় ধিক্কাৰ দিবলৈ ধৰিলে। এনেদৰে প্ৰায় 10 বছৰমান পাৰ হ'ল। প্ৰণৱৰ চিন্তাত ৰামেশ্বৰ বৰকৈ ভাগি পৰিল আৰু 2 বছৰমান পিছত ৰামেশ্বৰৰ মৃত্যু হ'ল। মৃত্যুৰ সময়ত ৰামেশ্বৰে কেৱল প্ৰণৱৰেই নাম ল'লে আৰু নমিতাক ক'লে যে নমিতা, তাক লগ পালে ক'বা তাৰ দেউতাকে কৰা ভুলৰ শাস্তি পাইছে।
ৰামেশ্বৰৰ মৃত্যুৰ পিছত নমিতাই প্ৰজ্ঞানৰ পঢ়া শুনাৰ দায়িত্ব লৈ আগবঢ়াই নিলে। লাহে লাহে প্ৰজ্ঞানো ডাঙৰ হ'ল, গ্ৰেজুৱেশ্যন কৰিলে, তাৰ পিছত মাষ্টাৰ ডিগ্ৰীও কৰিলে আৰু সি এতিয়া এটা ভাল চৰকাৰী চাকৰি কৰে। এদিন অফিচৰ পৰা আহি সি মাকক ক'লে, মা, শুনিছোঁ এইবাৰ হেনো প্ৰয়াগৰাজত 144 বছৰ পিছত মহাকুম্ভ মেলা অনুষ্ঠিত হ'ব। গতিকে এইবাৰ ওলাবা, আমি তালৈ যাম। প্ৰজ্ঞানৰ কথাত মাকেও সন্মতি দিলে। কথামতে দুয়ো মহাকুম্ভত উপস্থিত হ'ল। মহাকুম্ভত উপস্থিত হৈ প্ৰজ্ঞানে মাকক স্নানঘাটত বহুৱাই থৈ প্ৰথমে নিজেই স্নান কৰিলে। তাৰ পিছত মাকক স্নান কৰিবলৈ লৈ গ'ল। মাক নমিতায়ো আনন্দমনে স্নান কৰিলে আৰু পাৰলৈ উঠি আহিল। প্ৰজ্ঞানে মাকক স্নানঘাটৰ পৰা অলপ দূৰত বহুৱালে আৰু অলপ ৰ'বলৈ কৈ প্ৰজ্ঞানে খোৱা বোৱাৰ বাবে ওচৰৰ দোকানৰ পৰা কিবা এটা আনিবলৈ গ'ল। মাকে বহি থকা স্থানৰ কাষতে এজন সাধুৱে নিজৰ ধ্যানত ব্যস্ত হৈ আছিল। নমিতাই সাধুজনৰ ফালে চালে। সাধুজনৰ মুখখন কিবা চিনাকি যেন লাগিছে। কোন হ'ব পাৰে, কাৰ লগত মিল আছে, এইবুলি মনতে ভাবি নমিতাই এইবাৰ সাধুজনৰ মুখখন ভালকৈ চাবলৈ ধৰিলে। হয়, সিয়েই হয়, এইবুলি কৈ কৈ নমিতাই কান্দিবলৈ ধৰিলে। নমিতাৰ কান্দোন শুনি লাহে লাহে ওচৰে পাজৰে থকা মানুহে আহি ভিৰ কৰিলে। নমিতাই সাধুজনৰ ফালে চাই চাই কান্দি কান্দি ক'বলৈ ধৰিলে, তই ইমান দিনে ক'ত আছিলি, তই কিয় এনে কৰিলি? ভিৰৰ মাজৰে এজনে সুধিলে, আইতা, আপুনি কিয় কান্দিছে আৰু কাক লৈ কান্দিছে? নমিতাই সাধুজনৰ ফালে আঙুলিয়াই কিবা কৈছিল, কিন্তু মানুহজনে বুজি পোৱা নাছিল। এক হুলস্থুল পৰিৱেশৰ সৃষ্টি হ'ল। নমিতা কান্দি কান্দি এক প্ৰকাৰ অচেতন হৈ পৰিল। তেতিয়া ওচৰতে ধ্যানত বহি থকা সাধুজনে চকু মেলি চাই নমিতাৰ গালে মুখে তেওঁৰ ওচৰত থকা পানী ছটিয়াই দিলে। সেই সময়ত প্ৰজ্ঞান আহি তাত উপস্থিত হ'ল। মাকক প্ৰায় অচেতন অৱস্থাত দেখি সি দৌৰি মাকক নিজৰ কোলাত তুলি ল'লে আৰু সাধুজনৰ ফালে চাই ক'বলৈ ধৰিলে, ৰাইজ, এই সাধুজনে মোৰ মাৰ ওপৰত কিবা যাদুমন্ত্ৰ কৰি মোৰ মাক অচেতন কৰিছে। ইয়াক এটা শিক্ষা দিয়ক ৰাইজ। এইবুলি চিঞৰি চিঞৰি কৈ থাকোঁতে প্ৰজ্ঞানৰ মাক নমিতাই জ্ঞান ঘূৰাই পালে আৰু প্ৰজ্ঞানৰ মুখলৈ চাই ক'বলৈ ধৰিলে, প্ৰজ্ঞান, এইজন তোৰ দাদা প্ৰণৱ। তেতিয়া প্ৰজ্ঞানে মাকক ক'লে, নাই নাই মা, তোমাৰ কিবা ভ্ৰম হৈছে। এই সাধুজনে কিবা এটা কৰিছে। এওঁ মোৰ দাদা প্ৰণৱ কেনেকৈ হ'ব পাৰে? এইজনটো এজন সাধুহে। নহয় প্ৰজ্ঞান, সাধু হ'লেও এইজনেই তোৰ দাদা। নমিতাৰ কথা শুনি সাধুজনো কিছু সময়ৰ বাবে আচৰিত হৈ পৰিল। তাৰ পিছত মনলৈ আহিল যে সি আজিৰ পৰা প্ৰায় 30 বছৰ আগতে ঘৰৰ পৰা ওলাই আহিছিল। সাধুৰূপী প্ৰণৱে মাকৰ ফালে চালে। তেতিয়া মাকে ক'লে, প্ৰণৱ, শুন, তই মোৰ ল'ৰা প্ৰণৱ। তেতিয়া সাধুজনে মূৰ দুপিয়াই ক'লে, হয় মা, তুমি ঠিকেই চিনি পাইছা, মই প্ৰণৱ, কিন্তু মই এতিয়া সাধু প্ৰেমানন্দ নামেৰেহে জনাজাত। মাকৰ আৰু সাধুজনৰ কথা শুনি প্ৰজ্ঞানে দুয়োৰে ফালে লাগি চাই থাকিল। তাৰ পিছত মাকক সুধিলে, মা, মোৰ দেখোন মনত পৰা নাই, এওঁ আচলতে কোন, মোক ভালকৈ বুজাই কোৱাচোন। তেতিয়া মাকে ঠোকাঠুকি মাতেৰে ক'লে, প্ৰজ্ঞান, তই তেতিয়া সৰু, তোৰ চাগে অলপ চলপহে মনত আছে বা নাথাকিবও পাৰে, কাৰণ প্ৰণৱে ঘৰ এৰি গুচি অহা কথাটো আমি তোৰ পৰা লুকুৱাই ৰাখিছিলোঁ। এইবুলি কৈ মাকে প্ৰজ্ঞানক সকলো কথা বিৱৰি ক'লে। প্ৰজ্ঞানৰ দুচকুৰে চকু পানী ববলৈ ধৰিলে আৰু সাধুজনক অৰ্থাৎ প্ৰণৱক জোৰে সাৱটি ধৰিলে। প্ৰণৱে গম পালে যে সি গুচি অহাৰ পিছত দেউতাকৰ কি অৱস্থা হৈছিল। মাকে অশ্ৰুসিক্ত নয়নেৰে প্ৰণৱক ক'লে, প্ৰণৱ, ব'ল আমাৰ লগত, তই এতিয়াৰে পৰা আমাৰ লগত থাকিবি, এনেদৰে ক'তো ঘূৰি ফুৰিব নালাগে। প্ৰজ্ঞানেও মাকৰ কথাত সন্মতি দি ক'লে, হয় দাদা, তুমি না নক'বা, তুমি অবিহনে মা দেউতাই বহু কষ্ট পাইছে, সেয়েহে এতিয়া অন্তত তুমি আমাৰ লগত ব'লা। তেতিয়া প্ৰণৱে প্ৰজ্ঞানক সাৱটি ধৰি ক'লে, চা ভাইটি, মই এতিয়া যি পথেৰে আগবাঢ়িছোঁ তাৰ পৰা উভতি অহাটো অত্যন্ত কঠিন আৰু ময়ো আহিব নিবিচাৰোঁ। তহঁতে মোক বেয়া নাপাবি, মই সদায় তহঁতৰ লগতে আছোঁ বুলি ভাবি ল'বি। মা, তুমি নাকান্দিবা, মই বুজি পাইছোঁ তোমাৰ মনৰ অৱস্থা, কিন্তু এতিয়া আৰু উপায় নাই। জীৱনৰ বাকী থকা সময়খিনিও মই এইদৰে মহাদেৱৰ ধ্যান কৰিয়েই কটাম। এতিয়া মহাদেৱেই মোৰ সকলো,
তেওঁৱেই মোৰ পিতৃ, তেওঁৱেই মোৰ মাতৃ, হৰ হৰ মহাদেৱ। এই বুলি কৈ সাধু প্ৰেমানন্দ অৰ্থাৎ নমিতাৰ পুতেক আৰু প্ৰজ্ঞানৰ ককায়েক সেই স্থান এৰি গুচি গ'ল। আনফালে অশ্ৰুসিক্ত নয়নেৰে প্ৰজ্ঞানে মাকক লৈ মহাকুম্ভমেলাৰ পৰা বিদায় ল'লে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীটো। কাহিনীটো শুনি আপুনি কেনেকুৱা পালে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।